Hello everyone, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক CWE কাউন্সেলিংৰ ৰেজিষ্ট্ৰেচন কৰোঁতে কোনবোৰ ষ্টেপছ কমপ্লিট কৰিব লাগিব তাকে ক'ব আহিছো। এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ শেষলৈ চাবা কাৰণ গোটেইবোৰ ষ্টেপছ বহুত ইম্পৰ্টেণ্ট আৰু যদি কিবা কাৰণত এটা ষ্টেপ ভুল হৈ যায় তেনেহ'লে তোমাক কাউন্সেলিং প্ৰচেছত বহিব দি দিবও পাৰে। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ষ্টেপটো হ'ল তোমালোকে DDE ৱেবছাইটত গৈ তোমালোকৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ পুট কৰি সিকিউৰিটি কোডটো বহাই লগইন কৰি দিব। তাৰ পিছত তোমালোকৰ সাবজেক্টছবোৰৰ মাৰ্কছ টোটাল মাৰ্কছ তোমাৰ ৰেংকিঙত দেখাই দিব। তাৰ পিছত ক্লিক হিয়াৰ টু প্ৰচিডত কৰিব। তাৰ পিছত ষ্টেপ 2 লৈ আহিছো। ইয়াতে তোমালোকৰ কেণ্ডিডেটছ নেম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এজ আৰু নেশ্যনেলিটি বহাব। তাৰ পিছত জেণ্ডাৰ সিলেক্ট কৰিব। তাৰ পিছত ইমেইল আইডিটো দিব আৰু আৰ ইউ এ BSc ডিগ্ৰী হোল্ডাৰ যদি হয় তেনেহ'লে নো অপশ্যনত ক্লিক নকৰিব আৰু যদি হয় নো অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আৰ ইউ সন ডটাৰ অফ এ চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী যদি হয় ক্লিক নকৰিব আৰু যদি নহয় নো টিপিব। আৰু এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম ইটো ইয়েছ টিপিবই লাগিব। তাৰপিছত ডু ইউ বিলং টু মৰাণ কমিউনিটি, ডু ইউ বিলং টু টিজিএল কমিউনিটি, ডু ইউ বিলং টু এক্স টিজিএল কমিউনিটি, ডু ইউ বিলং টু টাই আহোম কমিউনিটি। এইবোৰ যদি আপোনালোকে বিলং কৰে তেনেহ'লে ইয়েছ নো বহাব আপোনালোকৰ কমিউনিটিৰ মতে। শেষত আপোনালোকৰ মোবাইল নম্বৰ দিব আৰু অল্টাৰনেট মোবাইল নম্বৰ যদি নাথাকে নিদিলেও হ'ব বাৰু। তাৰপিছত 7 কণ্টিনিউ কৰি নেক্সট পেজলৈ যাব। তাৰপিছত ষ্টেপ 3 ইয়াতে আপোনালোকৰ এড্ৰেছবিলাক ফিল আপ কৰিব লাগিব। এইখিনিতো চবে জানে, মই কৈ নাথাকোঁ। 7 কণ্টিনিউ কৰি নেক্সট পেজলৈ যাব। ষ্টেপ 4 লৈ গৈছোঁ। ফিল আপ কোৱালিফিকেশ্যন ডিটেইলছ। ইয়াতে আপোনালোকৰ HSLCৰ ইয়াৰ অফ পাছিং, মাৰ্কছ অবটেইন, ফুল মাৰ্ক, স্কুল, ইনষ্টিটিউট নেম, বৰ্ড আৰু পাৰ্চেণ্টেজ ডিভিজন এইবোৰ ফিল আপ কৰিব লাগিব আৰু সেই একেবোৰ ক্লাছ 12ৰ কাৰণেও ফিল আপ কৰিব লাগিব। তাৰপিছত ক্লাছ 12ৰ 4টা ছাবজেক্ট তোমালোকে বহাব লাগিব ফিল আপ কৰি। তাৰপিছত মাৰ্কছ অবটেইন ইন থিয়ৰী বহাব লাগিব, মাৰ্কছ অবটেইন ইন প্ৰেক্টিকেল বহাব লাগিব। তাৰপিছত টোটেল মাৰ্কছ অবটেইন আৰু ফুল মাৰ্কছ লিখিব লাগিব। তাৰপিছত তোমালোকৰ যিকোনো 3টা ছাবজেক্ট লৈ পেলাই টোটেল মাৰ্কছ, এভাৰেজ মাৰ্কছ লৈ পেলাই পাৰ্চেণ্টেজ উলিয়াই দেখাব লাগিব। আৰু তাৰপিছত আছে হেভ ইউ পাছড ইয়ৰ কোৱালিফাইং এক্সাম উইদাউট গ্ৰেছ মাৰ্কছ ইন এবভ 4 ছাবজেক্টছ ইটো ইয়েছ টিপিব লাগিব। আৰু হেভ ইউ ছাকচেছফুলি পাছড এবভ 4 ছাবজেক্টছ ইন ছিংগল ছিটিং ইটো ইয়েছ টিপিব লাগিব। আৰু যদি এই দুয়োটা অপশ্যন যদি আপোনালোকে নো ক্লিক কৰে তেনেহ'লে আপোনালোক CWE কাউন্সেলিঙৰ কাৰণে এলিজিবলে নহ'ব। CWE কাউন্সেলিঙৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, যেনে কোনো ষ্টুডেণ্টছে গ্ৰেছ মাৰ্কছ পাব নালাগিব, ছিংগল ছিটিঙত পাছ কৰিব লাগিব আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 45% পাব লাগিব আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 40% পাব লাগিব। তাৰপিছত 7 কণ্টিনিউ কৰি নেক্সট পেজলৈ যাব। ষ্টেপ 5 লৈ গৈছোঁ। চুজ কলেজ প্ৰিফাৰেঞ্চেছ। যোৱাবাৰ 7খন ইঞ্জিনিয়াৰিং কলেজে পাৰ্টিচিপেট কৰিছিল কাউন্সেলিঙত, এইবাৰ হয়তো আগৰ 7খন কলেজেই কৰিব। ইয়াত আপুনি যিমান কলেজ প্ৰিফাৰেঞ্চ দিব খোজে সিমান দিব পাৰিব। যদি আপোনালোকে প্ৰিফাৰেঞ্চ কেনেকৈ দিব লাগে এইটো নাজানিলে মোৰ এই ভিডিঅ'টো চাই ল'ব। তাৰপিছত 7 কণ্টিনিউ কৰি নেক্সট পেজলৈ যাব। তাৰপিছত ষ্টেপ 6 লৈ আহিছোঁ। এইবাৰ আছে আপলোড ডকুমেণ্টছ। ডকুমেণ্টছ আপলোড কৰিব লাগিব। আপোনালোকে ডকুমেণ্টছৰ ভিতৰত ক্লাছ 10 এডমিট কাৰ্ড, ক্লাছ 12ৰ মাৰ্কশ্বিট, PRC, কাষ্ট চাৰ্টিফিকেট যাৰ যাৰ আছে আৰু গোটেইবোৰ ডকুমেণ্টছ PDF ফৰ্মেটত হ'ব লাগিব আৰু 300 KB কৈ তলত হ'ব লাগিব। যদি আপোনালোকে ডিপ্ল'মা কৰা নাই তেনেহ'লে আপোনালোকে ডিপ্ল'মাৰ ডকুমেণ্টছ আপলোড কৰিব নালাগে। তাৰপিছত 7 কণ্টিনিউ কৰি নেক্সট পেজলৈ যাব। ষ্টেপ 7 লৈ গৈছোঁ। প্ৰিভিউ এণ্ড ফাইনেল ছাবমিট। ইয়াত আপুনি প্ৰিভিউ কৰিব কি ফিল আপ কৰিলে আৰু যদি কিবা ভুলতে বেলেগ লিখা গ'ল বা বেলেগ ডকুমেণ্টছ আপলোড কৰিলা তেনেহ'লে তুমি চেঞ্জ কৰিব পাৰিবা। তেনেহ'লে ডিক্লেৰেশ্যনত টিক মাৰ্ক দিবা আৰু প্ৰভিজনেল ছাবমিটত ক্লিক কৰি দিবা। তাৰপিছত এটা OTP যাব আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আৰু ইমেইলত। তাৰপিছত ভেৰিফাই ক্লিক কৰি দিব। ষ্টেপ 8 লৈ গৈছোঁ। কাউন্সেলিং ফি। তোমালোকে এটা কাউন্সেলিং ফি দিব লাগিব আৰু পে'মেণ্টখিনি তোমালোকে কৰিব পাৰিবা। পে'মেণ্ট কৰাৰ পিছত যোনটো SB কালেক্ট পে'মেণ্ট ৰেফাৰেঞ্চ নম্বৰ থাকে সেইটো কপি কৰি ল'বা। তাৰপিছত ছাবমিট কৰি দিবা SB কালেক্ট পে'মেণ্ট ৰেফাৰেঞ্চ নম্বৰটো। তাৰপিছত পে'মেণ্ট ৰিচিপ্টখন আপলোড কৰি ল'বা। পে'মেণ্ট ষ্টেটাছখন 4 বা 5 দিনৰ ভিতৰত আপডেটেড কৰি দিব বেংকে কনফাৰ্মেশ্যন কৰাৰ পিছত। এইখিনি তোমালোকে চাই লোৱা এবাৰ। এই ভিডিঅ'টো যদি চালে আৰু ভাল লাগিল তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।